নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী অপেক্ষা কৰি আছে যে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট নৱেম্বৰ মাহত মুকলি হ'ব। এতিয়া বহুতো ল'ৰা ছোৱালীৰ মনত এটা প্ৰশ্ন, সেইটো হৈছে যে যদিহে নৱেম্বৰ মাহত নতুন এডভাৰটাইজমেণ্ট মুকলি হয় তেন্তে তেওঁলোকে এতিয়াৰ পৰা ৰানিং লং জাম্পৰ প্ৰেক্টিচ কৰিবনে নাইবা তেওঁলোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিবনে নকৰে। কাৰণ আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে যিসকলে সদায় নিগেটিভ এটা দিশ দেখুৱাই থাকে। সেইটো হৈছে যে এতিয়া বহুতে আপোনালোকক কয় 2026 চনত নিৰ্বাচন হ'ব, গতিকে নিৰ্বাচনী টোপ হিচাপে নতুন পোষ্ট কেইটামান উলিয়াই দিব, কিন্তু ইণ্টাৰভিউ নহয়। এতিয়া আপোনালোকক কোনেও ক'ব নোৱাৰে যে ইণ্টাৰভিউ হ'বনে নহয়। এতিয়া আপোনালোকৰ হয়তো সকলোৱে জানে 2023 চনত যেতিয়া অসম বন বিভাগৰ নিযুক্তি হৈছিল তাত মাত্ৰ 5 মাহৰ ভিতৰতে এডভাৰটাইজমেণ্ট মুকলি হোৱাৰ পৰা এপইণ্টমেণ্ট লেটাৰ পৰ্যন্ত পাই গৈছিল। কিন্তু আপোনালোকৰ এতিয়া অসম আৰক্ষী যিখিনি পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে সেইখিনি আপোনালোকৰ আজি 2 বছৰ হৈ গ'ল কিন্তু কমপ্লিট হোৱা নাই। এতিয়া আপোনালোকৰ যিটো নিযুক্তি প্ৰক্ৰিয়া কাম কাজ সেইটো সম্পূৰ্ণ চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকে কিমান দিনৰ ভিতৰত ক্লিয়াৰ কৰে সেইটো তেওঁলোকৰ নিজৰ কথা। কিন্তু আপোনালোকৰ কোনো ধৰণৰ নিৰ্দিষ্ট সময় নাই যে 1 বছৰ নাইবা 5 মাহ নাইবা 2 বছৰৰ ভিতৰত কমপ্লিট কৰিব লাগিব, কোনো ধৰণৰ নিৰ্দিষ্ট সময় নাই। সেইবাবে এতিয়া কোনোবা এটা নিযুক্তি প্ৰক্ৰিয়া খুব দীঘলীয়া হৈ যায় আৰু কোনোবা এটা খুব কম দিনৰ ভিতৰতে হৈ যায়। গতিকে আপোনালোকে বেলেগৰ কথা কেতিয়াও নুশুনিব, কিয়নো আপোনালোকে নিজে পাইছে। কাৰণ বন বিভাগত 5 মাহ সময় লাগিছিল আৰু অসম আৰক্ষীত 2 বছৰ লাগিছে। আপোনালোকৰ এতিয়া হয়তো সকলোৱে জানে অসম বন বিভাগৰ যিটো নিযুক্তি প্ৰক্ৰিয়া তাত আপোনালোকৰ এটা ষ্টেপ বেছি আছে, কাৰণ তাত এটা ৱাকিং টেষ্টো হৈ যায়। কিন্তু আপোনালোকৰ অসম আৰক্ষীত 3টা ষ্টেপ, ফিজিকেল টেষ্ট, ৰিটেন টেষ্ট আৰু ভাইভা টেষ্ট। আপোনালোকৰ অসম বন বিভাগত হৈছে ফিজিকেল টেষ্ট, ৰিটেন টেষ্ট, ৱাকিং টেষ্ট আৰু ভাইভা টেষ্ট, 4টা ষ্টেপ। তথাপিতো আপোনালোকৰ 5 মাহতে ক্লিয়াৰ হৈছে, কিন্তু অসম আৰক্ষীত 3টা ষ্টেপ, তথাপিতো 2 বছৰতো ক্লিয়াৰ হোৱা নাই। বা আপোনালোকৰ যেতিয়া 2018 চনত এডভাৰটাইজমেণ্ট মুকলি হৈছিল সেইখিনি আকৌ 2022 চনতে আপোনালোকৰ হৈছে, 4 বছৰ সময় লাগি গৈছে। গতিকে আপোনালোকৰ কেতিয়া ইণ্টাৰভিউ পাতিব সেইটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে, বা কেতিয়া এপইণ্টমেণ্ট দিব সেইটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আপোনালোকে নাভাবিব যে এতিয়া নৱেম্বৰত পোষ্ট কেইটামান উলিয়াই দিব বা ইণ্টাৰভিউ 1 বছৰ 2 বছৰ পিছত হ'ব। আপোনালোকৰ সেইটো নহ'ব পাৰে, আপোনালোকৰ 2 মাহৰ পিছতো ইণ্টাৰভিউ পাতি দিব পাৰে বা 1 মাহৰ পিছতো ইণ্টাৰভিউ পাতি দিব পাৰে। গতিকে আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে আপুনি কেতিয়াও সেইখিনি কথা মনলৈ নানি প্ৰথম আপুনি নিজক 100% সাজু কৰক। যদিহে আপোনালোকৰ 2 মাহৰ পিছত ইণ্টাৰভিউ হয় তেন্তে আপুনি ৰানিঙত কিমান মাৰ্ক উঠাব পাৰিব বা লং জাম্প এক্সেলেণ্ট মাৰিব পাৰিবনে নোৱাৰে, বা আপোনালোকৰ যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব ৰিটেনত আপুনি কিমান মাৰ্ক স্ক'ৰ কৰিব পাৰিব। আপুনি যাতে পাছত ক'ব লগা নহয় যে ফিল্ডখন বোকা হোৱাৰ কাৰণে মই যেনে তেনে ৰানিংটো পাছ কৰিলোঁ বা লং জাম্পটো এক্সেলেণ্ট মাৰিব নোৱাৰিলোঁ। আপুনি বোকা হ'লেও আপুনি ভাল এটা মাৰ্ক ৰানিঙত উঠাব লাগিব, বা আপোনাৰ যদি পিছলো হয় তথাপি লং জাম্প আপুনি এক্সেলেণ্ট মাৰি ভাল মাৰ্ক এটা উঠাব লাগিব, তেতিয়াহে আপুনি ৰিটেন টেষ্ট দিবলৈ পাব। আৰু এতিয়া বহুতৰ ক্ষেত্ৰত এনেকুৱা হয় তেওঁলোকে অকল ফিজিকেল টেষ্টৰ বাবে লাগি থাকে কিন্তু ৰিটেনত ইমান গুৰুত্ব নিদিয়ে, যাৰ বাবে তেওঁলোকে ফিজিকেলত এটা ভাল মাৰ্ক পায়, ৰিটেন টেষ্টত বহাৰ সুবিধা পায়, কিন্তু ৰিটেনত কম মাৰ্ক পোৱাৰ কাৰণে তেওঁলোকে নেক্সট ষ্টেপৰ বাবে যাব নোৱাৰে। গতিকে আপুনি ৰিটেন টেষ্টৰ বাবে ভালদৰে সাজু কৰক। এতিয়া আপোনালোকৰ অসম আৰক্ষী যিটো ৰিটেন টেষ্ট হৈ গ'ল, বহুতে ক'ব বিচাৰে যে ইয়াৰ যিখন কুৱেশ্যন পেপাৰখন বহুত হাৰ্ড আহিছে। আপোনালোকৰ কুৱেশ্যন পেপাৰখন হাৰ্ড আহিবও পাৰে, কিন্তু আপোনালোকে যদি ভালদৰে পঢ়া শুনা কৰিলেহেঁতেন তেন্তে আপুনি ধুনীয়াকৈ পাছ কৰিব পাৰিলে। এতিয়া কুৱেশ্যন পেপাৰখন বহুত হাৰ্ড আহিছে যদিও তাৰ মাজতো আপোনালোকৰ বহুতো কেণ্ডিডেট পাছ কৰিছে। গতিকে আপুনি সেই পাছ কৰাখিনিৰ লগত নিজক মিলক, আপুনি ফেইল কৰাখিনিৰ লগত নিজক নিমিলাব। গতিকে আপুনি কেতিয়াও নিজকে ডিমোটিভেট নকৰিব। আপোনালোকক যিসকলে কৈ থাকে যে এতিয়া ইণ্টাৰভিউ নহয় বা এতিয়া আপোনালোকৰ নিৰ্বাচনী ইছ্যু হিচাপে এইখিনি পোষ্ট উলিয়াই দিছে, আপুনি সেই কথা কেতিয়াও নুশুনিব। আপুনি ভালদৰে ফিজিকেল টেষ্টৰ বাবে নিজকে সাজু কৰক আৰু লগতে ৰিটেন টেষ্টৰ বাবে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।